হেল্ল' গাইজ, সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে আজি কিছুদিনৰ আগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি খ্যাত সমন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ হ'ল। আৰু তেওঁ বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে তেওঁ অনুৰাগীসকলে তেওঁক সকলোৱে শুভেচ্ছা জনাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ, লগতে বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি আপোনালোকক জনাম এই ভিডিঅ'টোত তেওঁ স্বামী অৰ্থাৎ সমন্তিকা শৰ্মাৰ বিবাহপাশত আবদ্ধ হোৱা তেওঁৰ স্বামীৰ পৰিচয় আপোনালোকক জনাম এই ভিডিঅ'টোত। তেওঁৰ নাম কি, তেওঁ কি কৰে, সকলোখিনি জানিবলৈ পাব ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। সমন্তিকা শৰ্মাৰ স্বামীৰ নাম হৈছে মানস বৰুৱা। তেওঁৰ জন্ম হৈছিল 1976ৰ 16 মে'ত। যদিও তেখেতৰ নাম মানস বৰুৱা, কিন্তু তেওঁক বহুতে ৰিজু বুলিয়েই চিনি পায়। তেখেত হৈছে অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক শ্ৰদ্ধাৰ স্বৰ্গীয় মুনীন বৰুৱাদেৱৰ পুত্ৰ। ভাইমন্দাৰ পুত্ৰ হিচাপে তেওঁৰ চলচ্চিত্ৰ জগতত যথেষ্টখিনি অৱদান আছে। বৰ্তমান তেওঁ এজন ডাইৰেক্টৰ হিচাপে জনাজাত, অৰ্থাৎ তেওঁ চিনেমা ডাইৰেক্টৰ হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তাত লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।